সদতা আহোম ছাত্ৰ সন্থাকে ধৰি অসমৰ ছটা জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন আছে সকলোৱে এটা দাবী কৰিছিল যে ২৬ৰ নিৰ্বাচনৰ আগত অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে। অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে। তাক লৈ কোনো ৰাজনীতি কৰিব নালাগে। এইটো ৰাজনৈতিক ইস্যু হিচাপে গণ্য কৰিব নালাগে। এইটো নিৰ্বাচনী ইস্যু হিচাপে গণ্য কৰিব নালাগে। কিন্তু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কি যুক্তি ৰেখাৰ কথা ক'লে আমি নাজানো আৰু তেখেতক এই ধৰণৰ কথা বতৰাৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। যিহেতু অসমৰ এইটো এটা জাতীয় ইস্যু, গতিকে জাতীয় ইস্যুটোক তেখেতে জাতীয় দায়িত্ব হিচাপে ল'ব লাগে আৰু জাতীয় দায়িত্বটো পালন কৰি অসমৰ অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত দিশে তেওঁ নিব লাগে। গতিকে তাকে নকৰি তেখেতে যদি এইটো ৰাজনীতিকৰণ কৰে, ৰাজনীতিৰ মেৰপাছৰ মাজত যদি বন্দী ৰাখিব বিচাৰিছে, তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনৰ আগত ৬ জনগোষ্ঠী ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। আজি আমি কৈ আছোঁ যে অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে। কি কাৰণে কৈছোঁ যে অসমৰ ভৱিষ্যতটো বিপদগামী। আজি কাৰ্বি আংলঙত যিটো পৰিৱেশ আৰু পৰিস্থিতি হৈছে, তাৰ পৰা এটা কথা অনুমান হৈছে যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত নহয়। কাৰ্বিসকল ভূমিপুত্ৰ, অসমৰ অসমীয়া থলগিৰি, তেখেতলোকক আজি বহিৰাগতে ক'ব পৰা হ'ল যে কাৰ্বি গ'বেক, কাৰ্বি চাইনিজ, এই ধৰণৰ বক্তব্যৰে তেখেতলোকক সমালোচনা কৰিব পৰা হ'ল। সেইকাৰণে কৈছোঁ যে অসমত অসমীয়া সুৰক্ষিত নহয়, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত নহয়, কাৰ্বি আংলঙত কাৰ্বিসকল সুৰক্ষিত নহয়, বড়োলেণ্ডত বড়োসকল সুৰক্ষিত নহয়, উজনি অসমৰ প্ৰতিটো প্ৰান্তত থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত নহয়। সেইকাৰণে আমি ক'লোঁ যে যেতিয়ালৈকে অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত নহ'ব, তেতিয়ালৈকে অসমৰ প্ৰতিটো প্ৰান্তত আন্দোলনৰ জোৱাৰ উঠিব। থলগিৰি খিলঞ্জীয়াক ৰক্ষা কৰাৰ স্বাৰ্থত অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিব লাগিব। আৰু আমি সদতা আহোম ছাত্ৰ সন্থাই খিলঞ্জীয়া ৰাইজৰ পক্ষত আছোঁ, আমি কাৰ্বি ৰাইজৰ পক্ষত আছোঁ। তেখেতলোক ভূমিপুত্ৰ, তেখেতলোক থলগিৰি, তেখেতলোক খিলঞ্জীয়া। গতিকে তেখেতলোকক নিজৰ জন্মভূমিত যদি কোনোবাই দাদাগিৰি দেখুৱায়, তেতিয়া আমি সদতা আহোম ছাত্ৰ বহি নাথাকিম, আমি খিলঞ্জীয়াৰ পক্ষত থাকি আমি কাম কৰিম। কাৰ্বি ৰাইজৰ পক্ষত আমি আছোঁ। যে বিজেপি চৰকাৰ দিনত গোষ্ঠীগত সংঘৰ্ষ বেছি হৈছে, কম হৈছে, আমি তাত বক্তব্য দিবলৈ নাযাওঁ। কিন্তু কথা হ'ল এটাই যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজে অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে আৰু এই অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰাৰ সময়তে ৰাইজ শংকিত হৈছে, ৰাইজ শংকাত ভুগিছে, ৰাইজ ক্ষোভত আছে। গতিকে ক্ষোভৰ বহিঃপ্ৰকাশ এই এনেকুৱা ধৰণৰ কৰ্মকাণ্ডে ঘটাইছে। গতিকে কাৰ্বি আংলঙত এটা জ্বলন্ত প্ৰমাণ। গতিকে উজনি অসমৰ প্ৰতিটো প্ৰান্তত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজ বিপদগামী নহয়, থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত যাতে অন্ধকাৰ নহয়, তাৰ কাৰণে সকলো ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব। তেতিয়া খিলঞ্জীয়া বাচিব, অসমীয়া বাচিব, আমি বাচিম আৰু আপোনালোক বাচিব। সদতা আহোম ছাত্ৰ সন্থাকে ধৰি অসমৰ ছটা জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন আছে সকলোৱে এটা দাবী কৰিছিল যে ২৬ৰ নিৰ্বাচনৰ আগত অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে। অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে। তাক লৈ কোনো ৰাজনীতি কৰিব নালাগে। এইটো ৰাজনৈতিক ইস্যু হিচাপে গণ্য কৰিব নালাগে। এইটো নিৰ্বাচনী ইস্যু হিচাপে গণ্য কৰিব নালাগে। কিন্তু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কি যুক্তি ৰেখাৰ কথা ক'লে আমি নাজানো আৰু তেখেতক এই ধৰণৰ কথা বতৰাৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। যিহেতু অসমৰ এইটো এটা জাতীয় ইস্যু, গতিকে জাতীয় ইস্যুটোক তেখেতে জাতীয় দায়িত্ব হিচাপে ল'ব লাগে আৰু জাতীয় দায়িত্বটো পালন কৰি অসমৰ অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত দিশে তেওঁ নিব লাগে। গতিকে তাকে নকৰি তেখেতে যদি এইটো ৰাজনীতিকৰণ কৰে, ৰাজনীতিৰ মেৰপাছৰ মাজত যদি বন্দী ৰাখিব বিচাৰিছে, তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনৰ আগত ৬ জনগোষ্ঠী ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব।